নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মিচিং জাৰ্নেলিষ্টাৰ্ছ আৰু TMPK চেণ্ট্ৰেল কমিটিৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। TMPKৰ উদ্যোগত আজি 16 ছেপ্টেম্বৰত ধেমাজি জিলাৰ কাৰেং চাপৰি ইকো কেম্পত অনুষ্ঠিত সভাত মিচিং জাৰ্নেলিষ্টাৰ্ছৰ বহুকেইটা দাবীৰ ওপৰত আলোচনা কৰা হয়। আলোচনাৰ অন্তত TMPK মিচিং জাৰ্নেলিষ্টাৰ্ছৰ দাবীসমূহ MSCৰ জৰিয়তে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। সভাত TMPKৰ সভাপতি তিলক দলে কয় যে TMPK 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰে আৰু ভৱিষ্যতেও কৰি থাকিব। ভাবে আমি আজি মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্ট আৰু TMPKৰ মাজত এক মত বিনিময় অনুষ্ঠান হয়, গাম্ভীৰ্যপূৰ্ণ মত বিনিময় অনুষ্ঠান এটা। সেই মত বিনিময় অনুষ্ঠানত আমি এতিয়া মিচিং জাতীয় জীৱনৰ যিবোৰ এতিয়া বৰ্তমানৰ যিবোৰ সমস্যা, সেই সমস্যা সম্পৰ্কত আমি ইয়াতে আলোচনা কৰোঁ। আমাৰ সামাজিক ব্যৱস্থা, আমাৰ অৰ্থনৈতিক ব্যৱস্থা, আমাৰ ৰাজনৈতিক ব্যৱস্থা, এই সকলো ব্যৱস্থাপনাৰ বিষয়বস্তুবোৰক আমি ইয়াতে এখেতসকলৰ পৰা আমি মত গ্ৰহণ কৰোঁ। আমাৰো মতামত এখেতসকলক আমি দাঙি ধৰোঁ আৰু অনাগত দিনত আমি একেলগ হৈ মেলি মিচিং জাতীয় জীৱনৰ যিবোৰ সমস্যাক আমি সমাধা কৰাৰ দিশে আমি ইয়াতে এক আলোচনাত আমি মিলিত হওঁ আৰু আমি আশা কৰিছোঁ এইটো আমাৰ এটা আৰম্ভণি। অনাগত দিনত আমি এইটোক আগুৱাই নিব লাগিব। প্ৰতিটো মুহূৰ্তত আমাৰ নিজৰ জাতীয় জনগোষ্ঠীয় আমাৰ যিবোৰ সাংবাদিক বা আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ লগত আমি আলোচনা অব্যাহত ৰাখিছোঁ। যেতিয়া এখেতসকলো আমাৰে সমাজৰে এটা ব্যৱস্থাৰ ভিতৰত আছে, চ' আমি ভাবোঁ যে অনাগত দিনত এখেতসকলক লগত লৈ আমি কাম কৰাৰ পোষকতা কৰিছোঁ আৰু আমি নিশ্চিতভাৱে এখেতসকলে আমাক সহমত প্ৰকাশ কৰিছে। আমি আমাৰ যিটো বিষয়বস্তু আছে, সেই বিষয়বস্তুসমূহ আমি নিয়াত এখেতসকলৰ যথেষ্টভাৱে সহযোগ আছে আৰু আমাৰ আন্দোলন, শিক্ষিদুলৰ আন্দোলনেই হওক, আমাৰ ভাষা আন্দোলনেই হওক, আমাৰ মাটিৰ অধিকাৰৰ কথাই হওক, আমাৰ ডেভেলপমেণ্টৰ কথাৰ বিষয়ে হওক, লাইকা দদিয়াৰ বিষয়বস্তুৱেই হওক, সকলো দিশত এখেতসকল আমাৰ যিবোৰ সাংবাদিক আছে, মিচিং সাংবাদিকেই নহয় অন্যান্য সাংবাদিক, জনগোষ্ঠীৰ সাংবাদিক, অসমৰ সাংবাদিকসকলে আমাক সদায় সহযোগ কৰি আহিছে। এই বিষয়বস্তুবোৰৰ সমাধাৰ দিশৰ বিষয়বস্তুৰ কথা বতৰাবোৰক আমি ইয়াতে আলোচনা কৰোঁ। আমি ভাবোঁ তাৰ এটা সমাধা আপোনালোক এখেতসকলৰ জৰিয়তেও আমি পাম বুলি আমাৰ নিশ্চিত। সাংবাদিকৰ মৌলিক সমস্যাৰ ক্ষেত্ৰতো কিছু উৎসাহিত হৈছে, নিশ্চিতভাৱে তেখেতসকলো আমাৰ অংগ, মিচিং জাতীয় জীৱনৰ অংগ। এখেতসকলৰ যিবোৰ সমস্যা আছে, সেই সমস্যাটো মিচিং অট'নমাছ কাউন্সিলক নিশ্চিতভাৱে আমি অৱগত কৰিম। মিচিং অট'নমাছ কাউন্সিলে এই ব্যৱস্থাবোৰক সমাধা কৰাৰ দিশে নিশ্চিতভাৱে সিদ্ধান্ত ল'ব। এখেতসকলৰ দুৰ্যোগ সময়তো তেখেতসকলক সাহাৰ্য আমাৰ সাংবাদিকসকলে নাপায়। সেই বিষয়বস্তুবোৰক আমি নিশ্চিতভাৱে মিচিং অট'নমাছ কাউন্সিলক আমাৰ মেমৰেণ্ডাম স্মাৰক পত্ৰৰ জৰিয়তে জনাম আৰু মিচিং অট'নমাছ কাউন্সিলে এখেতসকলৰ যি মৌলিক সমস্যাবোৰ আছে সেইটোক সমাধাৰ দিশে আগবঢ়াই নিব। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সংকট কিবা ক'ব নেকি? আমাৰ স্পষ্ট মত, TMPK নহয়, CC2 কৰ্ডিনেশ্যন অফ কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমে আমি কৈছোঁ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থাটোক আমি বিৰোধ কৰোঁ আৰু সেইটোৰ মই ব্যাখ্যা দিব নিবিচাৰোঁ। বিৰোধ কৰোঁ মানে কৰোঁ। তো সেই বিষয়টোক চৰকাৰে কি ব্যৱস্থা কৰিব, আমি কি ব্যৱস্থাৰে গ্ৰহণ কৰিম, এইটো নিজৰ নীতি, নিজৰ পন্থা, নিজৰ কৰ্মসূচী। সেই কৰ্মসূচীৰ জৰিয়তে আমি CC2 কৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনে আমাৰ সিদ্ধান্ত আমি আগুৱাই নিম। আমাৰ সিদ্ধান্তৰ যিবোৰ বিষয়বস্তু আছে আমি কৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন বা ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি আমি আগবাঢ়িম। মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈ গ'ল, কি ক'ব? প্ৰথমবাৰৰ কাৰণে মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্ট আৰু টাকা মিচিং পৰিণ কেবাঙৰ মাজত আজি সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা অনুষ্ঠিত হৈছে। আৰু অতি কেইবাটাও বিষয়ত আমি গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিয়ে নেকি অনাগত দিনত এই মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টৰ জৰিয়তে আমাৰ মিচিং অঞ্চলত যিসকল সাংবাদিকতাৰ প্ৰতি আকৰ্ষিত তেওঁলোকৰ এই প্ৰজন্মসকলক আমি উলিয়াই লৈ আনি এই ক্ষেত্ৰতো এই পথাৰতো যাতে সংবাদ মাধ্যমৰ পথাৰতো যাতে আমাৰ যুৱ প্ৰজন্মসকল প্ৰতিষ্ঠিত হ'ব পাৰে, ইয়াক এটা প্ৰফেশ্যন হিচাপে লৈ আৰু আগবাঢ়িব পাৰে। কাৰণ আজি আমি গম পাইছোঁ যে এই সমগ্ৰ অসমত মিচিং অধ্যুষিত অঞ্চল বা মিচিং সমাজৰ পৰা কেৱল 50 জন মানেহে আমি জাৰ্নেলিষ্ট হিচাপে আমি পাইছোঁ আৰু বহুতখিনি কিছুমান ছাপ'জ অসমৰ আগশাৰীৰ সংবাদ মাধ্যম শকত গোষ্ঠীসমূহত এডিটৰ হিচাপে আজিও আমি দেখা পোৱা নাই।
চ' এনেধৰণে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমাৰ মিচিং যেনেকৈ আমাৰ অসমৰ পৰা অৰ্ণৱ গোস্বামী গৈছে ঠিক তেনেকৈ আমাৰ মাজৰ পৰা যাতে জাৰ্নেলিষ্ট ওলাব পাৰে সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টৰ লগত আমি এই আলোচনা অনুষ্ঠিত কৰিছোঁ আৰু এইটো এটা প্ৰথম পৰ্যায় পিছৰ পৰ্যায়ত আৰু এনেধৰণৰ আলোচনা আমি অব্যাহত ৰাখিম আজি মিচিং সাংবাদিকসকলক লৈ এটা বৈঠক অনুষ্ঠিত হৈছে আৰু মূল উদ্দেশ্য বা কাৰণ এইটোৱেই যে ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ প্ৰথমতে মিচিং গ্ৰামাঞ্চলৰ আমাৰ যিখিনি ইতিবাচক বাৰ্তা সেইসমূহ আমাৰ অঞ্চলৰ মানুহৰ মাজত লৈ যায় আৰু এই যিটো মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টৰ জৰিয়তে আমি TMPK এটা কাম কৰিব বিচাৰিছোঁ যে আমাৰ অঞ্চলৰ যিসকল যুৱ প্ৰজন্ম আছে সাংবাদিকতাৰ প্ৰতিও যাতে তেওঁলোকে মনোনিৱেশ কৰিব লাগে বা সাংবাদিকতাৰ বৃত্তিটো গ্ৰহণ কৰিব লাগে খুব আমি দেখিছোঁ আমি তাকৰ আমাৰ এই ক্ষেত্ৰত আমাৰ বহুতখিনি কমজোৰ আমি দেখি পাইছোঁ চ' সেইটো আমি এটা আমাৰ অঞ্চলৰ পৰা কিমান সেই দিশটোত যিহেতু আজি 21st century স্কিলৰ এটা চিৰ পইণ্টটো হৈছে যে কানেক্টিভিটি যিটো আমি সাংবাদিকতা আৰু গণসংযোগৰ জৰিয়তে আমি এইটো কৰোঁ চ' এই ক্ষেত্ৰতো আমাৰ যদি যুৱ প্ৰজন্মসকল আগবাঢ়ি আহে ত' সেইটোৱে মূল আমাৰ উদ্দেশ্য চৰকাৰে এতিয়া উচ্ছেদ কৰি আছে এই উচ্ছেদৰ সময়তে জুলাই ১০ নাম নিচান বিধা নাই সেইটো কোনোতে ক'ত বিজেপিৰ ঘৰুৱা কোনোবা কৈছে আহক ৰাজ্যসভা কোনোবাই TMPK বা অন্যান্য জাতীয় জনগোষ্ঠীয় অৰ্গেনাইজেশ্যনে অসমৰ সমস্যাৰ কথাৰ পৰা আঁতৰি থাকে আমাৰ 40,000 ল'ৰা ছোৱালীয়ে সিলেকশন কেম্পৰ পৰা ফাইনেললৈকে খেলিবলৈ গৈছিলে এইটো এটা আমাৰ এটা একদম গৌৰৱৰ উদাহৰণ সেই মানুহবোৰে গম নাপায় এইবাৰ 24, 23, 24, 26 হ'বলগীয়া মিচিং স্পৰ্টছ কাৰ্নিভেল থাৰ্ডত 55,000 ওচৰা ওচৰিলৈকে সিলেকশন কেম্পৰ পৰা ফাইনেললৈকে যোৱাৰ কাৰণে আমাৰ এতিয়া হিচাপ আহিছে কোনোবা ক'ব বিচাৰে আমাৰ মূলক জাৰ্নেলিষ্টসকলৰ জৰিয়তে মই সেই যিসকল মানুহে আমাক আমনি যোৱাই ক'ব বিচাৰে তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে TMPK গুগামুখ পাতি গেলা জুনাইত পাতি গেলা ভুৱন পেগু প্ৰমানন্দ চাইনিয়া ভূতৰ অংকত ভূত বুজোৱা কামত মিচিং স্পৰ্টছ কাৰ্নিভেলটো ব্যৱহাৰ কৰিছে বুলি কৈছে মই আপোনালোকৰ জৰিয়তে জনাব বিচাৰিম বন্ধুসকল মিচিংৰে নলুচি দলে এগুঙা নলুচি মিৰি এমনাল নুদু নলুচি অকলাই মেলকন্না সিং নুদু অকলাই কাল দলে এমনা আপনা আইমা পানে দিলে নুলপাগু যিসকল মিচিং স্পৰ্টছ কাৰ্নিভেলত 1, 2 আৰু এইবাৰ 3 অংশগ্ৰহণ কৰিব এই ল'ৰা ছোৱালীবোৰ ভোটাৰ তালিকাত আমিনে তামা একেসকলে ক্লাছ 6, 7, 8, 9, 10, 11 পঢ়িলা মূলে মৌকা নাপায় ভোটৰ অংক তাত নাই তাত আছে জাতিৰ অংক জাতি যিবোৰে ক'ব বিচাৰিছে আমাক কিন্তু মূল আমি কিয় এই অনুষ্ঠানটো কিয় ছিল বগলীয়া আলোচনা বা যোৱাকালি ইয়ামপচিং অনুষ্ঠান কৰোঁ মালকন্ন গুৱাহাটী বিহু কাটিলা হ্যাঁ আলোচনা কাই আলোচনা লাগে নলি বন্ধু লুইতে মানুহ হয় মানুহ মাত্রে ভুল কোৱাটো স্বাভাৱিক লুইতে লুকান বুঝতে কিন্তু মমতাকে সুগান গেলা কর্মটিয়া গমা আনিবকে দতে নানা ছিল মনুহ দেখিও আমি তো দতে ভুল হ'ব পাৰে ডেফিনেটলি ছয় কমিউনিটি ইলেকশ্যন লোৱা সিদ্ধান্ত ভুল হ'ব পাৰে কিন্তু আমি স্পষ্টকে কৈ দিছোঁ নহ'ব CCTY only নহয় ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ গোটেই কমিটি আছে CCTY ট্ৰাইবেল সংঘই TMPK স্পষ্টভাৱে আমি কৈ দিছোঁ নহ'ব তো নহ'ব সুপা কোনোবা ক'ব বিচাৰে শিডিউলটা দলকে গোৱাম হ'ব বুলি কৈছো আরে ভাই ইতিহাস ঘুরি চাই
DMPK সংসদীয় আন্দোলনৰ বাটটো গ্ৰহণ কৰি মেলি আজি সংসদীয় আন্দোলনৰ পন্থাৰে আমি এই আন্দোলনটো অব্যাহত ৰাখিছোঁ। ইতিহাস ঘূৰি চাই লওক, এই সংসদীয় সংগ্ৰামৰ পন্থাৰে আমি বিজেপিকে নহয় এজিপিকো ভোট দিছোঁ, কংগ্ৰেছকো ভোট দিছোঁ। কিন্তু আপোনালোকে কৰিছে নাই? সেই প্ৰশ্নটো নকৰি আজি আমাক কোনোবাই আঙুলি টুৱাই ক'ব বিচাৰে DMPকে আজি বিজেপিৰ বহতীয়া হ'ল বুলি। নাই, এই কিছিকা বহতীয়া নেই DMPকে মিচিং জাতিৰ সমস্যাৰ বহতীয়া বুলুক চাকৰ এটা বুলুক চকীদাৰ এটা মৰু কংগ্ৰেছক চকীদাৰ মান বিজেপিক চকীদাৰ মান আমি আমাৰ সমস্যা মৰু চিচিডিলৰ চকীদাৰ আমি। কিন্তু সেই চিচিডিলটোৰ কাগজটো আপোনালোকক ভোট দি মেলি আমি সংসদীয় সংগ্ৰামৰ জৰিয়তে গাঁৱে গাঁৱে গৈ ভোট দিয়ালো। ভোট আৰু তুমকা নিছিলে নাম ৰাজী ঘৰত এনে মন্ত্ৰী হোৱা নাছিলে, ৰাজী দুচন্দ্ৰ এনে মন্ত্ৰী হোৱা নাছিলে, সুমিত্ৰা মাধৱে এনে মন্ত্ৰী হোৱা নাছিলে। একেসকল মিচিং মানুহক DMPকে গাঁৱে গাঁৱে গৈ ভোট দিয়াই মেলি মন্ত্ৰী বনাইছিলে। চৰকাৰ তৰুণ গগৈ 3বাৰ চৰকাৰ অধিষ্ঠ হৈছিলে CM হিচাপে। কিন্তু আপোনালোকে এটা ডকুমেণ্ট উলিয়াই দিয়ক, DMPকে এই 40 বছৰীয়া সংগ্ৰামৰ এটা কাগজ উলিয়াই দিয়ক। আপোনালোকে বিধানসভাত নদিয়া মিচিং ৰাভা বা মিচিংসকলৰ স্বায়ত্তশাসনৰ ব্যৱস্থাৰ এটা সিদ্ধান্ত লৈ মেলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰেৰণ কৰা এটা কাগজ উলিয়াই দিয়ক। দেখাব নোৱাৰে, হিম্মত কামাৰ লোকে। কিন্তু আজিৰ দিনত আমি এই চৰকাৰখনক আমি সংসদীয়ভাৱে সংগ্ৰামৰ জৰিয়তে সহায় কৰাৰ কাৰণে আমাক বহতীয়া ক'ব বিচাৰিছে। আমি একমাত্ৰ ধন্যবাদ দিম যে নলু এই কামটো কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ। প্ৰথমবাৰৰ কাৰণে 2024 চনৰ 25 জুলাই তাৰিখে এই বিষয়টো মিচিং ৰাভা সীমাৰ যি অসমৰ পৰা প্ৰেৰণ কৰা সিদ্ধান্তটো ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ লগত প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে টেবুলত আলোচনা কৰাৰ কাৰণে ভাৰত চৰকাৰক আমি ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ জুৱেল ওৰাম ডাঙৰীয়াক DMPকে তৰফৰ পৰা মিচিং ডাঙৰ হৈ ধন্যবাদ দিওঁতে বিজেপিৰ বহতীয়া হৈ গ'ল বুলি কোৱাটো আমি এই যিসকলে কৈছে তেখেতসকলক এই মজিয়াৰ পৰা মই ধিক্কাৰ দিছোঁ। যদি বহতীয়া হয়, কংগ্ৰেছে যদি কৰিছে, এজিপিও যদি কৰিছিলে, তেতিয়াহ'লে কাগজ এটা দেখাওক দিয়ক আমাক। আমি ইনফৰমেশ্যন তথ্যৰ আদালত কাম কৰোঁ, যাৰ কাৰণে আমি একপষ্ট পেপাৰ হাতত দিছোঁ। তথ্যৰ আদালত ইনফৰমেশ্যন তথ্য অবিহনে আমি কথা নকওঁ। আপোনালোকৰ লগত যদি তথ্য আছে, ইনফৰমেশ্যন আছে, এনেধৰণৰ কাম কাজ আমিও আপোনালোকক সহায় কৰাৰ কাৰণে আপোনালোকে চৰকাৰ গঠন কৰি মেলি এজনীয়ে কাগজ পত্ৰ যদি ক'ৰবাই আছিলে তেতিয়াহ'লে আমাক দিয়ক। আমি সেই তথ্য ফেচবুক বা যি মোৰ ৰয়েল বেংকে কৈছে ভাল কামেৰে আপোনালোকে প্ৰচাৰ কৰক, ইনফৰমেশ্যনৰ জৰিয়তে আপোনালোকে প্ৰচাৰ কৰক বুলি কোৱাটো আপোনালোকৰ হয়তো আমি এটা শব্দ হ'লেও কম। সেই কথা মই আজি এই মুকলি এই মত বিনিময় অনুষ্ঠানৰ পৰা একেসকলক মই প্ৰত্যাহ্বান জনাই দিছোঁ। দিয়ক ইনফৰমেশ্যন। দুমকা নকয় ইকানেই, সুমিত্রা দুদুরম ইকানেই, ভরত বাবু দুদুরম ট্রাইবেল এফেয়ার মন্ত্রী দুদুরম ইকানেই, রাজীব কুসুম পেগু দুদুরম ইকানেই। যদি ইমাম আগম নামৰ অধিকাৰ চিন্তা মান ইয়াত আমি মোৰ ধন্যবাদ দিওঁ। আৰু নামপৰ চিচিডুলদান অহা নৱেম্বৰ মাহত ত্ৰিপাক্ষিক বৈঠক কৰোৱাৰ কাৰণে আমি দায়িত্ব লৈছোঁ। বক্তব্য দিলে চান্দৰী আমি ইন্দ্ৰ সংক্ৰান্ত মানে এইবাৰ ভোটটো বিজেপি গোটাই দিছে। আৰে ভাই, সংসদীয় সংগ্ৰামৰ আমি ধাৰাত বিশ্বাস কৰোঁ, তাৰ মানে অভিৱৰ্তন হৈছে। তিলক গ'লে প্ৰেচিডেণ্ট এলাটো চান্দৰী পাৰ্লামেণ্ট জেনেৰেল ছেক্ৰেটাৰী দিলোঁ। সেইকাৰণে এটা কাৰ্যসূচী আনমে নহয় চদিয়া পত্ৰ দূৰৈ পত্ৰ দুনে টাকা মিচিং সমাজ দীৰ্ঘকাবা মামনকাবা মানেতৰাম সকলোৱে অভিৱৰ্তনৰ জৰিয়তে DMPকে সংসদীয় পন্থা আমি গ্ৰহণ কৰিছোঁ। কাৰণ ৰাস্তাত চিঞৰিলে নৰেশ বঙা অঞ্জনা যেনে আপকে কাম আপকে কৰে চৰকাৰ বচনা একটাই পন্থা আছে, একটাই বস্তু আছে, এইটোৱে ভোট। আৰে ভোট দাম খাই সব ইমাই বিয়লাই সব এই ভোট দিলাই হেঁপাল ইয়াত আৰু আপুনি মই এই
দুঃখীদের মৃত্যুকে খুব ভালো অলপতে মিচিং কাষ্টৰ আগত 230 জন নিযুক্ত এইবাৰ 200 কিন্তু বিয়োগা এই পৰ্যায়ত যাতে উন্নীত হ'ব পাৰে সুবাত 200 যত স্কুলৰ বিদ্যুৎ এলাকাৰ জেনেৰেল টিচাৰ ডিভিজন পঢ়াই গৈছে কিন্তু নিযুক্তিৰ বিষয়ে টিএমপিকে যথেষ্ট লাগি আছে বিদ্যুৎ আৰু অতি সোনকালে যাতে নিযুক্তি হয় আৰু লগতে আগৰ 230 এতিয়া 430টা স্কুল আৰু 430টা এমই স্কুল হ'ব বিদ্যুৎ আত্মসূচি কাৰ্যসূচী লোৱা আইন অলপতে আৰু এটা দৈনিক উপলব্ধি মানে লোকে লক্ষ্য কৰে বিদ্যুৎ এবেলে শিলং পাব কিন্তু কোনো মিচিং দিছে ইমানে সহজ ধৰণৰ লাগে কোনো মিচিং দিছে এবেলে পুৰণা